দেউতাও তই মই ভবাৰ দৰে মানুহবোৰ নহয়, সকলোবোৰ মুখা পিন্ধা ভদ্ৰ। দুখীয়া হ'লো বুলিয়েই মোৰ কোনো অধিকাৰ আৰু আত্মসন্মান নাই জানো? দুখীয়াৰ দুখৰ কেতিয়াও অন্ত নপৰে অ' দেউতা। একালত আছিলোঁ মই ধনৰ দুখীয়া, কিন্তু এতিয়া চাচোন মোৰ মনটোৱেই দুখীয়া হৈ পৰিল। ভাবিছিলোঁ আমাৰ মন মিলিছে আৰু দেখাই শুনাই মানুহজন বেয়া নহয়, সেই ভাবিয়েই বিয়াত বহিছিলোঁ অ'। বহুত সপোন আছিল। দেউতা, মোক ক্ষমা কৰি দিবিনে? মই মোৰ সপোনবোৰ পূৰ কৰিব নোৱাৰিলোঁ অ'। তেজক পানী কৰি হাতত বটালি ধৰি মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বহুত কষ্টৰে মোক পঢ়াই শুনাই মানুহ কৰিলি। ভাবিছিলোঁ নিজৰ ভৰিত নিজে থিয় দি তহঁতক সুখত ৰাখিম, কিন্তু চাচোন দেউতা কি হৈ গ'ল। মই হাৰি গ'লোঁ অ'। তহঁতক সুখৰ বিপৰীতে দিলোঁ মই চকুলো। মানুহ চিনাত মোৰেই ভুল হ'ল অ' দেউতা। তেওঁৰ পেচাক সন্মান জনাই তেওঁৰ প্ৰতিশ্ৰুতিবোৰ সঁচা বুলি ভাবিয়েই মই তেওঁৰ হাতত সঁপি দিলোঁ মোৰ জীৱন। তহঁতি ঠিকেই কৈছিলি অ', মানুহ চিনাটো সহজ নহয়। মইহে তেওঁৰ চলাহী কথাৰ উমানেই নাপালোঁ অ'। তহঁতৰ কথাক তল পেলাই নিজৰ পচন্দৰ মতেই মই বিয়া হৈছিলোঁ, তেওঁৰ পেচাক সন্মান জনাই। এতিয়াহে মই অনুভৱ কৰিছোঁ আচলতে পেচাতকৈ মানুহৰ মানসিকতাহে চোৱা উচিত। মই বৰ ভুল কৰিলোঁ অ'। ছোৱালীকালত মই টকা পইচাৰ অভাৱ পালেও কোনো দিনেই কিন্তু মৰমৰ অভাৱ পোৱা নাছিলোঁ, কিন্তু এতিয়া দেখোন অলপ মৰমৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে। কথাবোৰ কাকো ক'বও নোৱাৰোঁ। তহঁতক ক'লে আঘাত পাবি, সমাজে জানিলে মোৰ লগতে তহঁতকো হাঁহিব। ভয় লাগে অ'। দুখীয়াৰ দুখ খুচৰা মানুহ এনেও বহুত। দুখীয়াৰ কোনো নিজস্বতা নাই অ'। মোক লৈ তহঁতে গৌৰৱ কৰিছিলি আৰু তহঁতৰ গৌৰৱত গৌৰৱান্বিত হৈ মই বহু কষ্টৰে চাকৰি এটাৰ ব্যৱস্থা কৰাৰ কথাও ভাবিছিলোঁ মোৰ চাকৰিটোৰে তহঁতৰ অভাৱ পূৰাম। ইয়াতকৈ ছোৱালী এজনীৰ বাবে আৰু ডাঙৰ কথা কি হ'ব পাৰে? মোৰ সপোনবোৰ আধৰুৱা হৈ ৰ'ল অ'। তহঁতক সুখ দিয়াৰ দৌৰৰে কথা। মোৰ জীৱনটোৱেইচোন খেলি মেলি হৈ গ'ল। এতিয়া মৌনতাৰ বাহিৰে মোৰ বিকল্প নাই অ'। মই তহঁতৰ বোজা হৈ ঘৰলৈ উভতি যাবও নোৱাৰা হ'লোঁ। সেইবাবে মই তাৰ হাততে আজি নিজকে এৰি দিলোঁ। সি মোক বৰকৈ মাৰিছে অ' দেউতা। মোৰ গোটেই দেহাটো মৰা তেজৰ দাগেৰে ভৰি পৰিছে। মোৰ ওঠৰ কুঁৱাৰী ফাটি তেজবোৰ বৈ গৈছে, দাঁতবোৰ ভাগি ছিটিকি পৰিছে ক'ৰবাত। আজি আৰু মই নিজকে বচাব নোৱাৰিলোঁ অ' দেউতা। মোক ক্ষমা কৰি দিবি। মই তহঁতৰ গৌৰৱ ৰক্ষা কৰিব নোৱাৰিলোঁ। তহঁতক দুখৰ বাহিৰে মই একোৱেই দিব নোৱাৰিলোঁ অ'। চিৰ বিদায় দেউতা। মাক বুজাবি। আকৌ এবাৰ কওঁ, ক্ষমা কৰি দিবি দেউতা। তহঁতৰ সপোনবোৰ মই পূৰাব নোৱাৰিলোঁ। আকৌ যদি লওঁ জনম এই ধৰাত কেতিয়াও নকৰোঁ এনে ভুল। সকলোকে কওঁ পেচাতকৈ মানুহৰ মানসিকতাত গুৰুত্ব দিবা আৰু সদায় সমপৰ্যায়ৰ লোকৰ লগতহে বিয়াৰ দৰে পবিত্ৰ সম্পৰ্কত বান্ধ খাবা। নহ'লে এই সমাজত মোৰ দৰে অৱস্থা বহু নাৰীৰেই হ'ব। অকালতে মৰহি যাব বহুতৰ জীৱন। শেষত এটাই কওঁ, অপৰাধীয়ে শাস্তি পাওক, বংশীৰ আত্মাই শান্তি পাওক। ওম শান্তি।